3, 2, 1. গাঁৱত ইমান দিন থাকিলোগৈ একেবাৰে ঘৰটো যে কিমান যে ধূলিময় হৈ গ'ল দেই ভালদৰে চাফা কৰোঁ তেতিয়াহে যদি অকণমান শান্তি লাগিব মনটো নহ'লে ইমান বেয়া লাগি আছে বৌ অ বৌ কি হ'ল ভাইটি মই ঘৰ চাফা কৰিবলৈ লৈছোঁ তেনে কৰা নালাগে হ'ব দিয়া কি কথা কোৱা আকৌ বৌ কেনেবাকৈ আপোনাৰ ওচৰত পইচা 500 মান আছে নেকি বাৰু আৰু থাকিবও লাগে মই দেখিছোঁ নহয় সেইদিনা গাঁৱৰ পৰা আহোঁতে পেহী আইতা খুৰী আইতা আৰু আপাদিহঁতে আপোনালোকক দুইজনীকে পইচা দিছে কিন্তু মই অলিক খুজিলোঁ অলিয়ে মোক পইচাই নিদিয়ে আপোনাৰ পৰা যেনে তেনে 500 টকা এটা দিয়ক না লাগিলে মই ঘূৰাই দিম ভাইটি আমাৰ মানে দুজনীক পইচা দিয়া কেইটকালৈহে তোমাৰ চকু পৰি আছে ন ৰবা মই দিমগৈ তুমি ৰোৱাচোন তুমি বাহিৰতে ৰোৱাগৈ যোৱা মোৰ হাতখন লেতেৰা হৈ আছে নহয় মই ধুই পেলাই মই দি আছোঁ ৰবা দিম বাৰু 500 টকা কিন্তু আকৌ কেতিয়াবা মই খুজিলে দিব লাগিব আকৌ দেই মোৰ আকৌ নহ'লেনো কোনে দিয়ে মোক পইচা দাদাই দিয়ে বাৰু নিদিয়া নহয় কিন্তু মোৰো হাতত লাগে নহয় বৌ মজা তুমিহে ইমান সুধি নাথাকা দেই আমাৰ এজনীক আকৌ খুজি থাকো অলিয়ে যে সুধি থাকিব কিয় লাগে কি কৰিবা ইমান সুধি থাকে নহয় তুমি যে ইমান সুধি নাথাকাই আকৌ তুমি তোমাৰ হাতত পইচা থাকিলে যে তুমি দিয়া মোৰ সেইকাৰণে তোমাক ভাল লাগে হ'ব উলিয়াই দিয়ে পটাপট ৰবা দিছোগৈ তুমি ৰোৱাচোন বাহিৰতে মই হাতখন ধুই গৈছোঁ বাৰু হেল্ল' মা শুনিছানে হে তেৰিকা এই হেডফোনডালো বেয়া হৈছে সেইদিনা যে ক'লোঁ ঋতুক হেডফোনডাল লৈ আহিবা বুলি ক'লোঁ নাই সি আকৌ কান্ধাই নিদিয়ে হেল্ল' ক মই শুনি আছোঁ বোলো কি তই এনেকুৱা কৰিছ সেইখন ঘৰত শুনি ভালে লাগিছে দে আৰু কি কৰিছ মোক জনাবি আকৌ মই আছোঁ নহয় মই তোক সকলোবিলাকৰে টিপছ দিম মা মই ইয়াত একেবাৰে এতিয়া নিজৰ দৰে থাকিবলৈ লৈছোঁ মোক মানুহে বেয়া পাইছে বাৰু ঘৰৰ মানুহবিলাকে কিন্তু চাবা আকৌ এনেদৰে মই মুঠতে ঋতুৰ লগত বেলেগকৈ থাকিবলৈ ল'মগৈ ভালেই হৈছে দে আৰু শুন তই আকৌ সেইখন ঘৰৰ পৰা তহঁতক উলিয়াই দিব তাৰ আগতে মাটি বাৰী সা সম্পত্তিবিলাকৰ সকলোবিলাক ঠিক ঠাক কৰি ল'বি নহ'লে খুন্দাহাতে ওলাই আহিলে কেনেকৈ খাবি তহঁতি দুটাই তই মুঠতে নিজৰ মতে থাকিবলৈ ল আৰু শুন ঋতুক নিজৰ মতে ৰাখিবি তাহাঁতৰ মতে ককাইক বৌয়েক আৰু মাক দেউতাকৰ মতে থাকিলে নহ'ব নহয় তই তোৰ মতে তাক ৰাখিবি মা তাকেহে আকৌ বাইদেউ কি হ'ল আকৌ মোক দেখি ভয় খাইছা যে মা হ'বচোন এতিয়া ৰাখা তুমি বাইদেউ মনে মনে আহি মানে মোৰ কথা জোপ লৈ আছিল আপোনাৰ চৰিত্ৰ একেবাৰে আৰু এইখন ঘৰত কেইদিনমানহে আছোঁ কথা একেবাৰে শুনিবলৈ আহিছে কিয় তেনেকৈ কৈছা এইখন নিজৰ ঘৰ বুলি এতিয়াও ভাবিব পৰা নাই নে তুমি যে ইয়াত কেইদিনমান আছোঁ বুলি কৈছা মানে কি তোমাৰ লাজ লগা নাই নে বাৰু তেনে কথা ক'বলৈ আৰু শুনক মোৰ লগত ইমানকৈ লাগি নাথাকিব আৰু বুঢ়ীজনীকে কৈ দিব আপোনাৰ আকৌ বৰ মৰমৰ নহয় কৈ দিব এইখন ঘৰত যে আৰু আমি ইয়াত বেছি দিন নাথাকোঁ আমি এক্সট্ৰাকৈ বেলেগত থাকিমগৈ এইখন ঘৰক তুমি ইমান এখন ধুনীয়া ঘৰক তুমি দুভাগ কৰিবলৈ চিন্তা কৰিছা তুমি এইখন ঘৰত নাথাকোঁ বুলি কৈছা এনেকুৱা হ'লে মা দেউতাই মনত বহুত কষ্ট পাব তুমি এনেকুৱাবিলাক কথা নাভাবিবা কিয় এনেদৰে ভাবিবলৈ লৈছা এইখনতো নিজৰ ঘৰ নহয় জানো আমি সকলোৱে মিলি জুলি থাকিব নোৱাৰোঁনে আৰু শুনা কোনোদিন এইখন ঘৰৰ মানুহে আমাক পৰ বুলি নাভাবে মা দেউতাই ইমান মৰম কৰে নিজৰ ছোৱালীৰ দৰে তুমি এনেদৰে ভাবিব পাৰিছা আৰু শুনা তোমাৰ মাৰ কথা শুনি এইখন ঘৰক তুমি কষ্ট দিবলৈ নিবিচাৰিবা কষ্ট নিদিবা চাবা আকৌ পিছত তুমিয়ে পস্তাবা বাইদেউ আপুনি এই কাজিয়াৰ মাজত আপুনি মোৰ মাক নাটানিব মোৰ ঘৰখনক নক'ব মোৰ ঘৰখনৰ কথা আপুনি একো ক'ব নোৱাৰে আপুনি ডাঙৰ হ'ল বুলি ইমানো অধিকাৰ নাই মোৰ মাৰ ওপৰত কথা ক'বলৈ শেৱালি অলি কি হৈছে তোমালোক দুজনী কি হ'ল অলি চোৱাচোন ঋতু বাইদেউ মোক কেনেদৰে মোৰ মাৰ বিষয়ে বেয়াকৈ কৈছে মোৰ সেইখন ঘৰৰ কথা মোৰ নিজৰ ঘৰখনৰ কথা কোনোবাই বেয়াকৈ ক'লে মই কিন্তু সহ্য নকৰোঁ বৌ নাজানো বৌয়ে মোক কিয় বেয়া পায় কাৰণ মোৰ ঘৰখন ধনী যে সেয়েহে মানে তেওঁ চকু পৰি থাকে আকৌ মই আকৌ কাৰ কিমান টকা পইচা লৈ নাচাওঁ কাৰ কিমান মনটো ধনী সেইটোহে মই বিচাৰ কৰোঁ আকৌ মই কাৰো টকা পইচা লৈ বিচাৰ নকৰোঁ মানুহৰ মনটো মুঠতে ধনী হ'ব লাগে ভাল হ'ব লাগে সেইটোৱে মই বিচাৰ কৰোঁ শুনা কৰিতো
বৌয়ে কৈছে মই হেনো ঘৰৰ পৰা একো বস্তু অনা নাই হেনো তেওঁ বা কি আনিছে আকৌ মোৰ ঘৰখনৰ মানুহে সকলোবিলাকে বস্তু দিছে তেওঁক আকৌ আৰু কি বস্তু লাগে মোক তেনেদৰে কথা শুনাইছে আৰু মা আৰু দেউতাৰ বিষয়ে এনেদৰে বেয়াকে কৈছে ঋতু তই এনেদৰে বৌলৈ ইমান খঙত চাব নালাগিছিল তই সেয়া ভুল কৰিছ অন্ততঃ তই দুজনী বোৱাৰী কিবা এটা লাগিছে আৰু তইতো মতা মানুহটো হৈ ইয়াত সোমাব নালাগিছিল তোক বৌয়ে কিমান ভাল পায় হা কিমান মৰম কৰে তই পাহৰি গলি নেকি হা বৌয়ে ৰায় তোক কিমান কি কৰিছে তই সেয়া পাহৰি নাযাবি কেতিয়াও একেবাৰে চোৱা আকৌ এনেদৰে ক'বলৈ আহিছে বৌয়ে মই কিবা কি মনে মনে থাকিম নেকি মোৰ মা আৰু দেউতাৰ বিষয়ে এনেদৰে ক'লে মই সহ্য নকৰোঁ হ'ব দিয়াচোন অলি কান্দি নাথাকিবা যোৱা ভিতৰলৈ যোৱা মাই কোৱাৰ দৰে বৌয়ে মোৰ কাৰণে বহুতে কৰিছে মই কিন্তু বৌক এনেদৰে টান চকুৰে চাব নালাগিছিল সেয়া মোৰ ভুল হৈছে বৌয়ে মোক বহুত মৰম কৰে মই তাহাঁত দুজনীৰ মাজত মই সোমাব নালাগিছিল আৰু বৌলে মই এনেদৰে চাব নালাগিছিল খঙত মোৰ সেয়া ভুল হৈছে মুঠতে নাই নহ'ব মই মাৰ পৰা হ'লেও কিবা এটা বুদ্ধি লৈ হ'লেও এইখন ঘৰৰ পৰা মই বেলেগ হ'বই লাগিব মাই যেনেদৰে তেওঁ নিজৰ শাহুৱেকৰ পৰা ককা এটাৰ পৰা আৰু সেই গাঁৱৰ ইমান গাল মানুহৰ পৰা যেনেকৈ দেউতাক চহৰলৈ অকলশৰে এখন ঘৰ পাতিলেগৈ ঠিক তেনেদৰে ময়ো ঋতুৰ ক্ষেত্ৰত তেনেকৈ কৰিব লাগিব মই মাৰ পৰাই বুদ্ধি ল'ব লাগিব আৰু এইখন ঘৰত মই ইমান গাল মানুহলৈ ভাত বনাই মৰিবলৈ নাই আৰু কাম কৰি মৰিবলৈ নাই অন্ততঃ আমি দুটা হ'লে সুখে থাকিব পাৰিম অন্ততঃ নিজৰ ইচ্ছাৰে খাব পাৰিম কিবা এটা কৰিব পাৰিম নহ'লে ঋতুৱে একেবাৰে বৌ বুলি মৰি যাব পাৰে নিজৰ মাকৰ লগতো ইমান লাগি নাথাকে কিন্তু একেবাৰে বৌ বুলি ক'লে সি মৰিব পাৰে মুঠতে ইয়াক মই মোৰ নিজৰ হাতৰ মুঠিত ৰাখিব লাগিব এইখন ঘৰ মানুহে মোক কি বুলি ভাবিছে মই ঘৰত হাত ধুই ভাত খাওঁ ইয়াত আকৌ মই একেবাৰে এগাল মানুহলৈ ভাত বনাব লাগে আৰু সকলোৰে আগত বাঢ়ি মই দিব লাগে মই সৰু বাৰী হিচাপে ইমানো এনেকুৱা নহয় যে মই কোনোবাই কিবা এটা কৰ বুলি ক'লে মই কৰিমগৈ একেবাৰে মোক আকৰি পাইছে মুঠতে মই ঋতুক নিজৰ হাতত ৰাখিবই লাগিব আৰু মই মুঠতে বেলেগ হ'বই লাগিব যেনে তেনে ইয়াক মোৰ হাতলৈ আনিলে আৰু মই একেবাৰে মুক্ত হ'ম 2 hours later কি বনাওঁ বাৰু একো ভাবিয়ে পোৱা নাই নহয় ৰুটি আৰু ঘুগুনিকে বনাওঁ সকলোৱে খাব পাৰিব বৌ কোৱা ঋতু বৌ অথনি কথাটোৰ কাৰণে বেয়া পাই নাথাকিব হে ঋতু মইনো কিয় বেয়া পাই থাকিম বাদ দিয়া এইবিলাক কথা ময়ো পাহৰিলোঁ আৰু তুমিও এইবিলাক কথা ভাবি নাথাকিবা তহঁত দুটাক একেবাৰে মাক পুতেকৰ দৰেহে লাগে আৰু দেই একেবাৰে বৌয়েক আৰু দেউৰেক দুইটাই একেবাৰে লাগিবিও আৰু ভালো হবি হ'ব দে তহঁত দুটাই মুঠতে সকলো এনেদৰে মিলিজুলি থকাটোৱে বিচাৰোঁ আৰু ঋতু তই এনেদৰে বৌয়েৰৰ লগত কাজিয়া নকৰিবি হ'লে আৰু কৈছোঁ মই ঘৈণীয়েৰক অকণমান বুজাবি কিছুমান কথা নিজৰ মতে ভাবিলে কৰিলে নহ'ব ঘৰখনৰ কথাও চিন্তা কৰি আগবাঢ়ি যাব লাগিব সকলোৱে আৰু তাই কথা শুনি তই ঘৰৰ মানুহৰ লগত কাজিয়া কৰিলে নহ'ব নহয় দেউতা আপুনি কি কথা লগাবলৈ আহিছে একেবাৰে বৌয়েকৰ কথা লাজ লগা নাই বোৱাৰী তোমাৰ লাজ লগা নাই তুমি কাক এনেদৰে কথা কৈ আছা হে তুমি দেউতাক এনেদৰে ক'ব পাৰিছা মই কমেই একেবাৰে নিজৰ বোৱাৰীকৰ কথা এনেদৰে ক'বলৈ তেওঁ ক'ত ইমান সাহস কোনোবাই মোৰ বিষয়ে কিবা ক'ব মই চুপচাপ শুনি থাকিব লাগে মই আপোনাৰ ডাঙৰ বোৱাৰীৰ দৰে নহয় একেবাৰে লখিমী সাদৰী সকলোৰে কথাৰ মতে একেবাৰে যোৱা এজনী ছোৱালী নহয় মই মোৰ মতে চলিম অলি তুমি মনে মনে থাকিবানে আৰু শুনাব তুমি নাভাবিবা যে ঘৰখনৰ মানুহৰ মন জয় কৰি একেবাৰে লখিমী সাদৰী একেবাৰে সকলোৰে কথা মতে চলা এজনী বোৱাৰী হৈ তুমি মাটি সকলো সম্পত্তিবিলাক তুমিয়ে কৰিম বুলি এই মোৰ চুলি এডাল সমানো তুমি বেছিকৈ নোপোৱা সকলোবিলাক সমানে লাগিব আৰু দেউতা শুনি লওক আৰু মা আপোনালোকে একেবাৰে বৰ মহান দেখায় কিন্তু আপোনালোকৰ ভিতৰখন একেবাৰে বেয়া মুখতে একেবাৰে সাধু দেখায় বোৱাৰী আপোনালোক একেবাৰে লেতেৰা মনৰ মানুহ একেবাৰে মোক একেবাৰে তলত থৈ ডাঙৰ বোৱাৰীক একেবাৰে ওপৰত ৰাখি নচুৱাম বুলি ভাবিছে নেকি মোৰ ওপৰত মই তেনেকুৱা হ'বলৈ নিদিওঁ আপোনালোক দুজক একেবাৰে হাৰামী হয় 1 নম্বৰ হাৰামী মানুহ হয় দেউতাৰ কি হ'ল ধৰ ঋতু দেউতাৰ ধৰ কি হ'ল দেউতা
দাদা দাদা বেগেতে ইয়ালৈ আছোন দেউতাৰ কিবা এটা হৈছে মৰিলো মৰক ভাইটি ভাইটি ধৰ দেউতাক মেডিকেললৈ লৈ যাওঁ ৰ মই গাড়ীখন উলিয়াইছো সোনকালে নে ৰণ 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 এইটো দেউতাৰ সোনকালে নে দেউতাৰ কিবা এটা হ'ল 1 hour later. ছাৰ দেউতা ঠিক হ'বনে সোনকালে চিন্তা নকৰিবা দেউতাক কিন্তু তেওঁক এইবিলাক টেনশ্যনৰ পৰা তেওঁৰ ওচৰত জোৰকৈ কথা কোৱা মানে কাজিয়া পেচাল এইবিলাকৰ পৰা দেউতাক আঁতৰত ৰাখিবা আৰু দেউতাৰ মনটো সদায় ফূৰ্তিকৈ ৰাখিবা তেওঁ ভাল হাৰ্ট এটেক হৈ নগ'ল নহ'লেতো এই পৃথিৱীত নাথাকিলেই হয় তেওঁ অলপতে ভগৱানৰ কৃপা আছিল তেওঁ ভাল ৰক্ষা পৰিল তেওঁ যিহেতু হাৰ্টৰ পেচেণ্ট সেয়েহে তেওঁক অকণমান ফূৰ্তি কৰি তোমালোকে সদায় ফূৰ্তিত ৰাখিবলৈ চেষ্টা কৰিবা আৰু খোৱা লোৱাবিলাক যত্ন ল'বা ঠিক হৈ যাব চিন্তা নকৰিবা মই দৰৱ পাতি লিখি দিছোঁ ফাৰ্মাচীৰ পৰা লৈ যাবা ঠিক আছে ছাৰ আপুনি কোৱাৰ ধৰণে দেউতাক যত্ন ল'ম এতিয়াৰ পৰা দেউতাৰ মনত কেতিয়াও কষ্ট পাবলৈ নিদিওঁ শেৱালি মোৰ কিন্তু সহ্য নহৈছে অলিক এইখন ঘৰত মই আৰু ৰাখিব নোৱাৰোঁ তাই মই চেহেৰা চাই থাকিব নিবিচাৰোঁ একমাত্ৰ তাইৰ কাৰণে দেউতা মেডিকেল লৈ যাবলগীয়া হ'ল চোৱাচোন তাই ঘৰখনক ইমান অশান্তি কৰিছে তাই কিয় বাৰু এনেকুৱা মই ভবা নাছিলোঁ মোৰ যে সৰু বোৱাৰী যদি এনেদৰে ঘৰৰ মানুহৰ ওপৰত কথা ক'ব পাৰিব তাই উলিয়াই দিম মই তাইক এইখন ঘৰ তাই থাকিব নালাগে মা খঙত লোৱা সিদ্ধান্তবিলাক কেতিয়াও শুদ্ধ নহয় কেতিয়াও সঠিক নহয় মা আপুনি এনে নকৰিব কাৰণ এতিয়া অলিৰ লগত ঋতু আছে ঋতু যাবগৈ এখন ঘৰৰ পৰা তেতিয়া কি কৰিব আপুনি তাই এইখন ঘৰলৈ বিয়া হোৱা কিমান দিন হৈছে তাই ইমান এইখন ঘৰত এনেকুৱা কৰিব পাৰিছে মানুহৰ ওপৰত দেউতাকৰ ওপৰত এজন ইমান জ্যেষ্ঠ মানুহৰ ওপৰত তাই এনেদৰে কথা ক'ব পাৰিছে চোৱাচোন বাৰু কেনেকুৱা ছোৱালী হ'ব মই কিন্তু সহ্য নহৈছে তাইক মোৰ এতিয়া ৰণৰ দেউতাকৰ বা কি হৈছে ৰণ বেচেৰাটো এতিয়া মেডিকেলত আছেগৈ সি বা কেতিয়াকৈ আহে ডক্টৰে বা কি হৈছে বুলি কয় এইবিলাক চিন্তাই মোক একেবাৰে আগুৰি ধৰিছে মাথো তাইৰ কাৰণে হ'বলৈ পালে তাই ইমান এনেকৈ ক'ব পাৰিছে মা ধৈৰ্য ধৰক ৰ'ব এতিয়া ইমান অধৈৰ্য নহ'বচোন ৰণ আহি লওক ৰণ আৰু ডক্টৰে কি বুলি কৈছে কচোন ক আৰু ডক্টৰে কৈছে ঘৰখনত সদায় এটা ভাল পৰিৱেশ দিবলৈ কৈছে দেউতাক নহ'লে দেউতা এই পৃথিৱীত নাথাকিলে হয় কাৰণ একমাত্ৰ অলিৰ বাবে এনেকুৱা দেউতা হ'বলৈ পালে দেউতাক ইমান বেয়াকৈ ক'ব নালাগিছিল কাৰণ দেউতাই মনত আঘাত পাইছে আৰু দেউতাৰ হাৰ্ট এটেক আহি গ'ল দেউতা হাৰ্টৰ পেচেণ্ট হয় যদি ভাল ভগৱানৰ আশীৰ্বাদ আছিল ভাল ভগৱানৰ দৃষ্টি আছিল নহ'লে দেউতা এই পৃথিৱীত নাথাকিলেহেঁতেন দেউতা অলপতে বাচিছে মানে এই পৃথিৱীৰ পৰা দেউতা আজি হেৰাই গ'লহেঁতেন দেউতাৰ ওচৰত কাজিয়া পেচাল ডাঙৰকৈ কথা এইবিলাক ঘৰখনত চলি থাকিলে নহ'ব কিন্তু আমি দেউতাক শান্তিৰ এটা পৰিৱেশ দিব লাগিব ডক্টৰে ঠিকেই কৈছে দেউতাক যদি আমি এনেদৰে মানসিকভাৱে অশান্তি দি থাকোঁ দেউতাই মনত কষ্ট পায় আকৌ দেউতা পুনৰ একেটাই হ'ব সেয়েহে আমি দেউতাক আৰু এনে কষ্ট পাবলৈ নিদিওঁ ঋতু তই যদি তোৰ অলিক যদি একো এটা কথাই ক'ব নোৱাৰ যদি দেউতাৰ মৃত্যু চাবলৈ মন নাই তেনে এইখন ঘৰৰ পৰা ওলাই যা অন্ততঃ দেউতাক শান্তি মতে এইখন ঘৰত থাকিবলৈ দে যা ওলাই যা নহ'লে অলি থাকিলে দেউতা যে সোনকালে এই পৃথিৱীৰ পৰা আঁতৰি যাব সেইটো নিশ্চিত তাই যিটো ৰূপ ধাৰণ কৰে যেনেকৈ কয় কথাবিলাক দেউতাই এইবিলাক ইমান সহ্য কৰিব নোৱাৰে মা তই মোক একো কথাই নকবি ওলাই যা তহঁতি দুটা যা অলিক লৈ ওলাই যা কথা গৈ যা মা তুমি বাৰু ভাইটিক কিয় এনেদৰে ক'লা একমাত্ৰ অলিৰ কাৰণে সি এইবিলাক ভুগিবলগীয়া হৈছে সি যদি সঁচাকৈ অলিৰ লগত যায়গৈ মা একমাত্ৰ অলিৰ কাৰণে ভাইটিয়ে এইবিলাক ভুগিবলগীয়া হৈছে সি যদি সঁচাকৈ অলিৰ লগত যায়গৈ যাওক অন্ততঃ সিহঁতি দুটা ওলাই গ'লে অকণমান ঘৰখন শান্তিময় পৰিৱেশ হৈ থাকিব নহ'লে তাই এইখন ঘৰত থাকিলে আৰু কষ্টৰে মানুহক জীয়াই মাৰিব তাই এনেকুৱা ব্যৱহাৰ কৰি থাকিলে দেউতাই মনত বহুত কষ্ট পাব যি আশাৰে আনিছিল সেই আশা হৈ ৰ'ব বহু সপোন দেখিছিল তহঁত দুটাৰ মাজত কিন্তু এই অলিজনী আহি সকলোবিলাক থান পান কৰি দিলে একমাত্ৰ অলিৰ কাৰণে যেন দেউতা এনেকুৱা হোৱা নাই অলিয়ে ইমান বেয়াকৈ ক'ব লাগিছিল জানো কোৱাচোন দেউতাই মনত কিমান কষ্ট পায় এনেকুৱা এটা পৰ্যায়লৈ
তেওঁ মানুহজন গৈছেগৈ হা যাওক ইহঁত দুটা ওলাই যাওক মা নাজানো আৰু ঘৰখনত কি হ'বলৈ গৈ আছে মই এইটোকে বিচাৰিছিলোঁ এতিয়া নিজৰ মতে থাকিব পাৰিম খাব পাৰিম ঘূৰিব পাৰিম ঋতু এতিয়া মোৰ হাতত এতিয়া মোৰ মতে সি চলিব লাগিব মাকো এতিয়া ফোন কৰি জনাই দিলোঁ মায়েও কথাটো শুনি ভাল পাইছে তহঁত দুটা যে এতিয়া বেলেগকৈ আছ নিজৰ মতে থাকিব পাৰিবি খাব পাৰিবি আৰু সেইখন ঘৰৰ পৰা সা সম্পত্তিবিলাকৰ কথা লাহেকৈ ক'বলৈ কৈছে মায়ে লাহেকৈ ক'ম এতিয়া বুঢ়াটো মৰে বা বাচে আকৌ মৰিলেতো ভালেই হ'ব সোনকালে ক'ব পাৰিম অলি তুমিতো এতিয়া ভাল পাইছা তুমিতো এইটোৱে বিচাৰি আছিলা ভাল কিয় নাপাম তুমি কি বেয়া পাইছা নেকি চোৱাচোন এতিয়া আমি দুটা নিজৰ মতে থাকিব পাৰিম খাব পাৰিম আমাৰ এতিয়া একো টেনশ্যন নাই মুঠতে এতিয়া তুমি মুঠতে মোৰ লগত তুমি এতিয়া মোৰ ওচৰত তুমি সেইখন ঘৰৰ পৰা ওলাই আহিছে ভালহে একো জেমেলা নাই তুমি কিন্তু এইবিলাক ভাল নকৰিছা তোমাৰ মা কথা শুনি তুমি মুঠতে একেবাৰে ঘৰখন একেবাৰে ভাঙি দিলা মোৰ ঘৰখন আৰু শুনা মোৰ মা বৌ মোৰ দাদা দেউতাহঁতে মোক ক্ষমা কৰি দিব কিন্তু তোমাক এনে কৰা ক্ষমা নকৰিব মই সেইখন ঘৰলৈ এতিয়া গ'লেও মোক আঁকোৱালি ল'ব কিন্তু মই এতিয়া তোমাৰ কাৰণেহে ইয়াত আছোঁ মোক সেইখন ঘৰে মোক ক্ষমা কৰি দিব মোক বৌ দাদা মাহঁতে বহুত মৰম কৰে কিন্তু তোমাক এতিয়া একমাত্ৰ তোমাৰ কাৰণে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে মোক মায়ে ক'বলগীয়া হ'ল যে তই অলিক লৈ ওলাই যা বুলি কৈছে একমাত্ৰ তোমাৰ কাৰণে ঋতু শুনাচোন কিয়নো এতিয়া খং কৰি আছা এতিয়া মাথো আমি দুটা ইয়াত আৰু কিবা ভাবিবলগীয়া কথা আছে নেকি খং কৰিবলগীয়া কি কথা আছে তোমাৰ সেইখন ঘৰত দেউতা বেমাৰী দাদাই চাব আকৌ তোমাৰ টকা পইচা খৰচ নহ'ব ভালহে আকৌ তুমি এইবিলাক কথা কিয় টেনশ্যন লৈ আছা এতিয়া আমি চহৰত এক্সট্ৰাকৈ আছোঁ ৰুম লৈ আছোঁ ভাড়া লৈ আছোঁ তোমাৰ টকা এতিয়া তোমাৰ হাতত থাকিব তুমি ঘৰখনত একো দিব নালাগে তুমি টেনশ্যন লৈ নাথাকিবা মিছামিছিকৈ আৰু মোৰ ঘৰৰ মা আৰু পাপাই মোক দৰকাৰ হ'লেতো দিবই তুমি এনেই মিছাতে ঘৰৰ কথা চিন্তা কৰি মোৰতো গৰম কৰি নাথাকিবা হ'ব দিয়া তোমাৰ মই ডাঙৰ কথা শুনি থাকিব নিবিচাৰোঁ এটা কথা শুনা কিন্তু মোক সেইখন ঘৰৰ মানুহে মোক ক্ষমা কৰি দিব মোৰ মা দেউতাইহে মোক বহুত ভাল পায় বহুত মৰম কৰে আৰু বৌ কথাটো নকওঁৱেই বৌয়ে মোক কেতিয়াও বেয়া নাপায় কেতিয়াও বেয়া পাব নোৱাৰে আৰু দাদাইও একমাত্ৰ তোমাৰ কাৰণেহে মই ইয়াত আছোঁ ভাল হোৱা নাই কিন্তু কথাবিলাক ঋতুৱে মানে ঘৰৰ একেবাৰে মানুহবিলাকক পাহৰিবই পৰা নাই একেবাৰে তাৰ ঘৰখনলৈকে মনত পৰি আছে একেবাৰে বৰ বৌয়েক ককায়েক মাক দেউতাক তোমাক মুঠতে মই মোৰ হাতত ৰাখিমেই ঋতু তুমি যিমানে লাগিলে চেষ্টা নকৰা মাজনী তই চিন্তা কৰি নাথাকিবি তাৰ কথালৈ বুজিছ তই যেতিয়া সেইখন ঘৰৰ পৰা এতিয়া ওলাই আহিলি আৰু এক্সট্ৰাকৈ আছোঁ যেতিয়া আৰু একো চিন্তা কৰিব নালাগে তহঁতি লাহে লাহে নিজৰ ভগীয়াকৈ মাটি কিনি ঘৰো বনাব পাৰিবি তই এইবিলাক কথা চিন্তা কৰি নাথাকিবি ঋতুক যেতিয়া তই সেইখন ঘৰৰ পৰা উলিয়াই আনিলি আৰু তই এতিয়া নিশ্চিন্ত থাক তোক মই যি ক'ম তই তেনেদৰে চলিব লাগিব শুনিছ নহয় মা মই তোমাৰ মতে চলিম তুমি একো চিন্তা নকৰিবা কিন্তু ঋতুৱে অকল ঘৰৰ কথাকে কৈ থাকিব সি কৈ থাকে অকল মই তোমাৰ কাৰণেহে ইয়াত আছোঁ কিন্তু ঘৰৰ মানুহেনো তাক ক্ষমা কৰি দিব সিহেনো ঘৰলৈ যাব এইবিলাক কথা কৈ থাকে হ'ব দে ঋতুৱে এতিয়া খং কৰি আছে আকৌ তোৰ কাৰণে যে হ'লে এইবিলাক সেয়েহে তই এইবিলাক টেনশ্যন লৈ নাথাকিবি সি সকলোবিলাকে পাহৰি যাব ভাল তই আহিলি দেই মই যেনেকৈ মোৰ শাহুৰ পৰা সেইখন ঘৰৰ পৰা যেনেকৈ আহিলোঁ এনেদৰে ওলাই আহিছিলোঁ এতিয়া যেনেকৈ ভালদৰে আছোঁ তইও এনেদৰে ওলাই আহিলি যে সেইটোৱে মোৰ বাবে বহুত আৰু তই এতিয়া মুঠতে শান্তিৰে থাকিব পাৰিবি তোৰ একো এতিয়া চিন্তা নাই আৰু লাহে লাহে সা সম্পত্তিবিলাকৰ কথা আহিব আৰু এতিয়াবা কি বা হয় আকৌ বাপেকৰ গা ভাল হয়নে নহয় মৰিলেতো ভালেই হ'ব বুজিছ সোনকালে এইবিলাকৰ কথা ক'ব পাৰিবি আকৌ তই একো চিন্তা নকৰিবি সকলোবিলাক লাহে লাহে হ'ব ঠিক আছে হ'ব দিয়া আকৌ নহ'লে শুনি পালে আকৌ মোৰ ওপৰতে খং কৰিব মই ৰাখিছোঁ হ'ব দে ইমান এখন সুন্দৰ ঘৰ কি যে হৈ গৈছে ভাইটিটো বেচেৰাটো বেয়াই লাগে অলিৰ কাৰণে এতিয়া সিও তাইৰ লগত থাকিবলগীয়া হৈছে সিনো কেনেকৈ তাইক এৰি এখন ঘৰলৈ গুচি আহিব পাৰে তাৰ গাত একোৱে ভুল নাই একমাত্ৰ অলিৰ কাৰণে এইবিলাক হৈ গ'ল মায়েও খঙত তাক ঘৰৰ পৰা উলিয়াই দিলে কিবা কথাবিলাক চিন্তা কৰিলে বৰ কিনো হ'ব জানো পাই যিমান যিয়ে নহওক লাগিলে মোৰ কিন্তু ভাইটিলেও মনত পৰে প্ৰতিদিনাই সি ঘৰত নাথাকিলেও
আজিকালি মোৰ কথা মুঠেই নুশুনা হৈছে মাৰ ওচৰৰ পৰা অহা ইমান সময় হ'ল তাক মই ইমান চিঞৰি আছো ক'লৈ গ'ল বাৰু ঋতু ঋতু ক'ত আছা তুমি মোক ঘৰৰ মানুহে উলিয়াই দিলে যেতিয়া মোৰ জীৱনটোত কি থাকিলেগৈ মোৰ সকলো থাকিও এতিয়া কোনো নাই মোৰ ওচৰত মই মদ খাই মোৰ জীৱনটো শেষ কৰি দিম মই হলিৰ কথাও শুনিবলৈ নাই একমাত্ৰ হলিৰ কাৰণে মোৰ ঘৰখনৰ মানুহে কষ্ট পাইছে মোৰ টোপনি ধৰিছে ইয়াতে শুই থাকো মই আৰু মদ খাম ঋতু তোমাক মই অথনিৰ পৰা বিচাৰি আছো তুমি ইয়াত মদ খাই পৰি আছা যোৱা তুমি নিজৰ মতে কি কৰিবলৈ আছে কৰাগৈ যোৱা তুমি মোৰ চকুৰ আঁতৰ হোৱা কৰাগৈ কি কৰিবলৈ আছে নিজৰ মতে কৰি থাকা মোক খাবলৈ দিয়া মোক মদ খাবলৈ দিয়া তুমি যোৱা ইয়াৰ পৰা একমাত্ৰ তোমাৰ কাৰণে মোক ঘৰৰ মানুহে বাহিৰ কৰি দিছে একমাত্ৰ তোমাৰ কাৰণে তোমাৰ কিহৰ ইমান দুখ হৈছে হা তুমি আজিকালি ইমান মদ খাবলৈ ধৰিলা মোৰ কথা মানে নুশুনা কি কাৰণে মই কেলৈ কৈছো এইবিলাক কথা তুমি এবাৰো বুজিব নালাগেনে বাৰু হা যোৱা তুমি যোৱা তুমি মাৰ কথাহে শুনা তোমাৰ মাহে তোমাৰ আপোন যোৱা তুমি ঘৰলৈ যোৱা মোক ইয়াত অকলে থাকিবলৈ দিয়া যোৱা তুমি মাৰ ওচৰলৈ থাকাগৈ তুমি নিজৰ আপোন মাৰ ওচৰত মোক ইয়াত অকলশৰে থাকিবলৈ দিয়া মই মদ খাই থাকিম তুমি ইয়াৰ পৰা আঁতৰ হোৱা এতিয়া তুমিও ক'বলৈ লৈছা মোক যে সকলো মোৰ কাৰণেই হ'ল কি যে হ'ব নহয় আজিলৈকে একেবাৰে ঘৰৰ মানুহখিনি তাৰ মূৰত একেবাৰে সোমাই আছে অকল ঘৰৰ কথাকে কৈ থাকিব যি ভাবিছিলোঁ সেয়া চাগে নহ'বই একদম মানে নহয় মাথা গৰম কৰি ইয়াত থকাতকৈ যাওঁগৈ মই আকৌ ঘৰলৈ যাওঁ মাৰ ওচৰলৈকে যাওঁগৈ অকল তোমাৰ ঘৰখন কিহৰ কাৰণে মুঠতে ইমান মদ খাবলৈ লৈছা মই কৈছোনে তুমি ইয়াৰ পৰা আঁতৰ হবানে তুমি সকলোবিলাক তোমাৰ কাৰণে হৈছে মোৰ ইমান মৰমৰ বৌজনী মোৰ ইমান মৰমৰ মা দেউতা দাদা হতৰ পৰা তুমি মোক আঁতৰ কৰিলা তোমাক মই একেবাৰে মৰমৰ বৈক শেৱালি কথা এটা হ'ল ঋতুৱে ফোন এটা কৰা নাই কেইবাদিনো হ'ল কিনো হৈছে ল'ৰাটো চিন্তা লাগে নহয় যিমান যিয়ে নহওক নিজৰ ল'ৰা বোৱাৰী জানিব বেয়া সেইবুলি জানো তাকো আমি বেয়া পাই থাকিব পাৰোঁ বুইছা যিহেতু তাহাঁতি ক'ত থাকে আমি জানোৱেই এপাক নহ'লে ঋতুৰ ওচৰৰ পৰা আহোগৈ ব'লা সি বা কি খাইছে কি লৈছে কেনেকৈ বা আছে খবৰ এটা পোৱা নাই নহয় সি বাৰু ফোন এটা তালৈ গ'লেও সি ফোন এটা হ'লেও মাৰে বেছিকৈ কথা নাপাতো বাৰু এষা দুআষা পাতিয়ে ৰাখি থৈ দিওঁ কিন্তু এতিয়া সেই ফোনটোও নহা হ'ল মোৰ চিন্তা লাগিছে ওলোৱাচোন তুমি মা তাকেহে ভাইটিলৈ আজি মোৰ বৰকৈ মনত পৰিছে ব'লক নহ'লে দুইজনী গৈ আহোঁগৈ ব'লা এনেকৈয়ে যাওঁ যেনেকৈ আছোঁ তেনেকৈয়ে ব'লা কি হৈছে কি নাই হোৱা একো ধৰিবই পৰা নাই ল'ৰাটোৱে বা কেলৈ এইকেইদিন ফোন এটাও মৰা নাই তাৰ গাটোৱে বেয়া নেকি বাৰু মোৰ বৰ চিন্তা লাগিছে ব'লা এতিয়াই যাওঁ মা ব'লক আজিয়ে ব'লক অলি তই যাবলৈ ওলালিয়ে ময়ো যাম বুলি ভাবিছোঁ তোৰ লগত মা মই যাব লাগিব ঋতুৱে ইমান দিন হ'ল ফোন এটা কৰা নাই মই যি আহিলোঁ ভাবিছিলোঁ সি ফোন এটা কৰিব বুলি নাই মই যাবই লাগিব কিবা হৈছে ময়ো যাম ঋতুক মই কেইষাৰমান কথা ক'ব লাগিব সি এনেকুৱা কৰিলে নহ'ব নহয় তোৰ লগত কিয় কৰিব এনেকুৱা ভালক বুলি এতিয়া তহঁত দুটা আছ ভাল পাব লাগে তহঁত দুটাই ভালদৰে ফূৰ্তি কৰিব এনজয় কৰিব লাগে ভৱিষ্যতৰ কথা ভাবিব লাগে সি নিজৰ ঘৰখনৰ কথাকে এনেদৰে ভাবি তোৰ লগত মানে কাৰ্য কৰি থাকিব তোক এনেকুৱা কৰিলে নহ'ব ময়ো যাম তোৰ লগত মা ওলোৱা হ'ব ব'ল মই ওলাই আছোঁ ব'লা বাইদেউ ঋতুৰ ওচৰলৈ মোক যাবলৈ দিবনে যিটো ল'ৰাই মদ এটুপি মুখত দিয়া নাছিল সেইটো ল'ৰাই এতিয়া মদ খাই ইমান এটা বেয়া অৱস্থা পালেগৈ যে তাক আমি মেডিকেললৈ নি চিকিৎসা কৰিবলগীয়া হ'লগৈ মা তাৰ ওচৰলৈ যাবলৈ দিয়ক মোক বিয়নী মোৰ মাজনীক তাৰ ওচৰলৈ এবাৰ যাবলৈ দিয়ক অলি তুমি মাক মা বুলি নামাতিবা মা আৰু দেউতাই বৰ কষ্ট পালে তোমাৰ পৰা তুমি তেতিয়া মাতিবা যেতিয়া মা দেউতাৰ পৰা তুমি
তুমি মা দেউতাৰ ওচৰত তুমি ক্ষমা খুজিবা তেতিয়া মাতিবা তুমি যেতিয়া নিজকে শুদ্ধ কৰিব পাৰিবা বিয়নী সকলোবিলাক মোৰ কাৰণে হৈছে মাজনী মোৰ কথা মতে চলাৰ কাৰণে এনেখন হ'লগৈ মই পাপী মই যি এখন ঘৰলৈ ছোৱালীজনীক দিছোঁ সেইখন ঘৰত মই সকলোৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ শিকাব লাগে কিন্তু মই বেলেগকৈ থকাৰ কথা তাইক কৈছিলোঁ মোৰ বৰ ভুল হৈছে বৰ ভুল কৰিলোঁ মই আজি সেই ভুলৰ বাবে এই পৰিণাম হৈছেগৈ মই যদি মোৰ ছোৱালীজনীক যদি কোৱাহেঁতেন যে সেইখন ঘৰে তোৰ নিজৰ ঘৰ সকলোৰ লগত মিলিজুলি থাকিবি কিন্তু মই তেনেকৈ তাইক কোনোদিন কোৱা নাছিলোঁ বিয়নী কন্দা কটাখন কৰিব নালাগে দিয়ক নিজৰ যদি ভুলবিলাক বুজি পাইছে তাতনো কি ক'ম মুঠতে সদায় ভালদৰে থাকিব লাগে মানুহে এনেদৰে কাজিয়া পেচাল কৰি থাকিলে মানুহৰ মনবিলাকো ভাল নালাগে নহয় ঘৰখনতো থাকি একো শান্তি পোৱা নাযায়ো সকলোৰে লগত যদি মিলা প্ৰীতিৰে হাঁহি ধেমালি কৰি কথা বতৰা পাতি সকলোৱে যদি মিলিজুলি কাম বন কৰি আগবাঢ়ি যাওঁ তেনেহ'লেনো কিয়নো এইবিলাক আহিব কওকচোন আমি একতাভাৱে থাকিব লাগে একতাভাৱে আমি সদায় জীৱনটো যাপন কৰিব লাগে নিজৰ ঘৰখনত আমি যদি নিজৰ ঘৰখনতে বিভেদ সৃষ্টি কৰোঁ আৰু তাতকৈ আৰু একো ডাঙৰ দুখৰ কথা হ'ব নোৱাৰি মা মই এতিয়া বুজি পাইছোঁ সকলোবিলাক মোৰ কাৰণে হ'ল দেউতা আৰু এনেকুৱা অৱস্থা আৰু এইটো এনেকুৱা অৱস্থা মোৰ কাৰণে হৈছে মা যা মাজনী তই মাৰ ওচৰত ক্ষমা খোজগৈ আৰু দেউতাৰ ওচৰত ক্ষমা খোজগৈ যা হলি মই কথা এটা কওঁ তোমাক নিজৰ বাইদেউ হিচাপে এনেদৰে দেউতাৰ ওচৰলৈ নাযাবা দেউতাৰ মনত কষ্ট পাব বোৱাৰী হিচাপে তুমি অন্ততঃ মেখেলা চাদৰ এযোৰ পিন্ধি দেউতাৰ ওচৰত ক্ষমা খোজাগৈ দেউতাৰ ওচৰত নিজৰ ভুলবিলাক স্বীকাৰ কৰিলে দেউতাই তোমাক ক্ষমা কৰি দিব আৰু সকলো লগত মিলিজুলি থাকিবা চাবাচোন ঘৰখন পুনৰ সুন্দৰ হৈ উঠিব বাইদেউ আপুনি ঠিক কথাই কৈছে মই দেউতাৰ ওচৰলৈ যাম আৰু মা মোক ক্ষমা কৰি দিব হাত জোৰ কৰিছোঁ হ'ব দিয়া অলি তোমাক নিজৰ ছোৱালী হিচাপে ক্ষমা কৰি দিছোঁ অন্ততঃ মৰাৰ সময়লৈকে আমি সকলোৱে লগত মিলিজুলি থাকিলোঁ বুলি ওপৰৱালাক ক'ব পাৰিম যে ঘৰখনত সকলো লগতে বোৱাৰী পুত্ৰ বোৱাৰীৰ লগত ধুনীয়াকৈ জীৱনটো কটাই আহিলোঁ বুলি অন্ততঃ আমি ওপৰৱালাক ক'ব পাৰিম সদায় এনেদৰে থাকিব বিচাৰোঁ প্ৰতিজনী বোৱাৰী প্ৰতিটো ল'ৰাৰ লগতে সদায় এনেদৰে হাঁহি ধেমালি কৰি জীৱনটো আগবঢ়াই যাব বিচাৰোঁ তোমাক বোৱাৰী হিচাপে নহয় ছোৱালী হিচাপে বিচাৰোঁ যোৱা অলি যোৱা মেখেলা চাদৰ এযোৰ পিন্ধি লোৱাগৈ পিন্ধিবা বাৰু এনে ড্ৰেছ ক'ৰবালৈ ফুৰিবলৈ গ'লে কিন্তু ঘৰত নহয় ঘৰত বোৱাৰী হিচাপে থাকিবা ফুৰিবলৈ গ'লে যি মন যায় তাকে পিন্ধিবা যোৱা ভিতৰলৈ যোৱা বাবাও শুই আছে তাক মেডিচিন খুৱাই থৈছোঁ ব'ল মাজনী এতিয়াৰ পৰা এনে ভুলবিলাক ময়ো নকৰোঁ তয়ো নকৰিবি ব'ল ভিতৰলৈ ব'ল আহা মা ব'ল মাজনী এনে দিন যাতে আৰু কোনো দিন ঘূৰি নাহক ঘৰখনলৈ যেন বহু দিনৰ মূৰত এক পোহৰ এচাতি নামি আহিছে শেৱালি আহিব মা সদায় পোহৰ হৈ থাকিব আপুনি ভবাৰ দৰে ঘৰখন সদায় এতিয়া উজ্জ্বল নক্ষত্ৰৰ দৰে সদায় জিলিকি ৰ'ব মা আপুনি চিন্তা নকৰিব এইবিলাক কথা এতিয়াৰ পৰা এৰক ঘৰখনৰ লগত সকলোৱে মিলিজুলি এতিয়া থকাৰ কথা এতিয়া আৰু হৈ যোৱা কথাবিলাক ভাবি দুখ কৰি একো লাভ নাই মা শেৱালি প্ৰতিদিনাই ভগৱানক তাকেই প্ৰাৰ্থনা কৰি আহিছিলোঁ ঘৰখনলৈ সুখ নামি আহক ঘৰখন যেন পোহৰ হৈ উঠক পুনৰ আজি সেই দিন ঘূৰি আহিছে মোৰ